আজি হৈছে মাঘ বিহু উৰুকা। আপোনালোক সকলোকে মাঘ বিহুৰ শুভেচ্ছা থাকিলে। শুই উঠাৰ পিছত দেখিছোঁ এইফালে আমাৰ আৰ্হিক আইতাকে বিস্কুট খুৱাই আছে। তাই একচুৱেলি কালি ৰাতি একো নাখালে। এইফালে ধনুক আইতাকে বিস্কুট খুৱাই আছে। গুড মৰ্ণিং দেহা, গুড মৰ্ণিং। আৰ্হিক মাকে মাম খুৱাই আছে আৰু একচুৱেলি এইখন মানে তাই গোটেই চোতালখন ঘূৰিছে, মুকলি পাইছে। আগতে ইমান মুকলি নাপায়, এফালে পৰিলেও ইমান টেনশ্যনো নাই। তাই গোটেই চোতালখন ঘূৰি ঘূৰি মাকে দৌৰাই দৌৰাই এতিয়া মাম খুৱাই আছে। এতিয়া কাটি থকা হৈছে দেউতাৰ চুলি। আচলতে আমাৰ ঘৰত কেঁচি নাছিলে আৰু মোৰ হাতত এটা মেচিন আছিলে। দেউতা যিহেতু চেলুনলৈ পটককৈ যাব নোৱাৰে, সেইকাৰণে ভাবিলোঁ এই মেচিনটোৰ যোগেদিয়ে দেউতাৰ চুলিকেইডাল কটা হওক। চাওকচোন আপোনালোকে কেনেকুৱা হৈছে জনাব। চাওঁ দেউতা এফালে ঘূৰি দিয়ক। অঁ, দেউতা চুলিও বেছি নাই বাৰু, একো নাই, পটককৈ অকণমান কাটি দিলোঁ, ছাইডটো মিলাই দিলে হৈ যায়। এতিয়া বনাবলৈ লৈছোঁ মেজি। আচলতে একদম আমাৰ ঘৰত মেজি বনোৱা হোৱাই নাছিলে, বহুত সৰুতে বনাইছিলোঁ। ভাবিলোঁ আজি চব আছোঁ, আমি এটা মেজি বনাম। এতিয়া কাটিবলৈ যোৱা বাঁহ। এইটো হৈছে আমাৰ ফিচাৰীটো। এইবেলি কিন্তু মাছ এটাও দিয়া নহ'লে, কাৰণ আমি 2 বছৰ মাছ দি পেলাই এটাও মাছ নাপালোঁ। আৰু এইফালে আছে বাঁহনিখন, তাতে এডাল এতিয়া বাঁহ কাটিমগৈ। অলপ মানে ঘৰলৈ আহিলে কামবিলাক কৰা নহয় যে, অলপ এলাহো লাগে। বাঁহ এডাল বিচাৰি চাওঁ, কাটি লওঁ মেজিৰ কাৰণে। বাঁহ বিচাৰি ফুৰিছোঁ। এতিয়া আচলতে বাঁহ তাৰ একেবাৰে অভ্যাস নাই। এতিয়া ভাবিলোঁ মেজিৰ কাৰণে যিহেতু কোমল বাঁহ এডালেই হ'ব, সেইডাল বাঁহকে গিৰাই দিওঁ আৰু। প্ৰথমবাৰৰ বাবে আমাৰ ফালে মেজি এওঁ জীৱনত চাগে এইটো কাম প্ৰথম কৰিছে, হয়নে নহয় কোৱা? প্ৰথমবাৰ কাৰণে বেছি ঘৰত ডাঙৰ একদম নহয়, তথাপিতো চেষ্টা চলাইছে আৰু ধুনীয়াকৈ মেজিটো বনাইছোঁ। কেনেকুৱা হৈছে নাজানো বাৰু, প্ৰথমবাৰ কাৰণে একদম সৰুতে আমাৰ ঘৰত এটা মেজি বনোৱা হৈছিলে বাৰু, হয়, তাৰ মাজত একদম নাছিলে, এতিয়া এইটো মেজি বনাই দিলোঁ। বিহপুৰীয়া যাম বুলি ওলাই আহিছিলোঁ, তেনেকুৱাতে দেখিলোঁ গাঁৱত এটা বৰ ধুনীয়াকৈ ভেলাঘৰ বনাইছে। আচলতে প্ৰকৃত ভেলাঘৰ এইটোহে, মই আপোনালোকক অকণমান দেখুৱাই আছোঁ। এইটো হৈছে গাঁৱৰ ভেলাঘৰ। এইফালে ৰাইজ লাগি আছে ধুনীয়াকৈ। এইফালে মই যোনকেইজনে বনাই আছে, এইটো একচুৱেলি কেইদিন লাগিলে তহঁতৰ বনাওঁতে? প্ৰায় 15-20 দিন। 15-20 কোনে বনালি এইটো? মই আৰু এই দুজনে তিনিজনে বনাইছেনে আৰু আছিলে? আচ্ছা, আৰু হয়নে? এইটো বোলে এমাহমান লাগি পেলাই বনাইছে। আচলতে এনেকুৱা ভেলাঘৰ আজিকালি নবনায়, চবেই আজিকালি কম্পিটিশ্যনত একদম ধৰি লৈছে। এইফালে ভিতৰত ধুনীয়াকৈ এয়া জুই, এইফালে লগাই মানে DJ বজাব। এইফালে ওলাই যাম, এখন ধুনীয়াকৈ বাৰাণ্ডা দিছে, এইখন বাৰাণ্ডা। আৰু এইফালে অকণমান সিহঁতি লাইটো লগাই দিছে বাৰু। এতিয়া এইফালে সোধোচোন কিমান মানুহে ভাত খাব। ইয়াত ডাঙৰ চৌকা দেখিছোঁ। কিমান মানুহে খানা খাব ইয়াত? আপোনাৰ 50 জনৰ ওপৰত আছে। 50 জনৰ ওপৰত? মানে আমাৰ চুকটোৱে খাব ন? এইফালে আমাৰ গাঁওখনৰ মানে চুক এটা আছে, আৰু চুকটোৱে মিলি পেলাই ধুনীয়াকৈ খাব। আচলতে এইটোহে মিলা প্ৰীতি, এইটোহে আচল মানে মাঘ বিহুৰ ভোজ। ভাল লাগিলে, তহঁতৰ ভেলাঘৰটো ধুনীয়া লাগিছে দেই। বিহপুৰীয়া আহিলেও একচুৱেলি ঘৰত দৈ লগোৱা নহ'লেই, এইফালে দোকান এখনলৈ আহিলোঁ। ইয়াত দৈ দেখিছেনে কেনেকুৱা লগাই থৈছে দৈ। এইফালে এয়া লৈ ল'লোঁ ক্ৰীম আৰু দৈ। মানে এখন বজাৰ বৰ বেলেগ, ইয়াত আপোনাৰ ক্ৰীম দৈ যেতিয়াই আহে তেতিয়াই পায়। এই বৰ্তাহঁতৰ ঘৰলৈ আহি থাকোঁতে এটা বস্তু দেখিলোঁ ধুনীয়া। এইটো মই নেটত দেখি আছিলোঁ, ইউটিউবত ঢেৰ ভিডিঅ' আছে বাৰু। এইটো দেখিছেনে ইমান ধুনীয়াকৈ জ্বলি আছে জুইকুৰা। আচলতে এইটো বস্তুটো কি মই অকণমান কৈ দিছোঁ, বহুতে জানে বাৰু। এইটো আচলতে বেটেৰীত চলি আছে। মানে ইয়াতে এখন এইফালে বেটেৰী আছে, এইটো আপোনাৰ 3 নম্বৰত এইফালে দি দিলে, এইফালে এখন ফেন আছে তলৰফালি পূৰা হাৱাটো আহি থাকে, আৰু এনেকৈ ধুনীয়াকৈ একদম পূৰা জ্বলি থাকে। এই পিছফালে এটা বেটেৰী আছে। এইটো কিমান দাম লৈছিলে মুন্দা? 2850 টকা লৈছিলে। এইটো বহুত ধুনীয়া বোলে, আৰু চাৰ্জো বোলে বহুত দিন, মানে কিমান সময় যায়? কিমান দেৰি বনাব পৰা যায়? 1 ঘণ্টামান 1.5 ঘণ্টামান বোলে বনাব পৰা হয়। সৰু বস্তু কিন্তু একদম পূৰা কামৰ বস্তু দেখিলোঁ, ভাবিলোঁ আপোনালোকক অকণমান দেখুৱাই দিওঁ। ঘৰৰ আগফালৰ ভেলাঘৰ, আৰু এয়া হয় ইহঁতি লাগি আছে, বনাই আছে হাঁহ। এয়া হাঁহতকৈ আলু বেছি। হাঁহ দেখিছেনে হাঁহ কিমান আৰু আলু কিমান? সেইটো কাৰণে আলু বেছি দিছে, হাঁহ কম আছে ইয়াত। আৰু মানুহ কেইজন ঐ? আৰু কি আছে তহঁতৰ খানাত? ডিম, মাছ আৰু এইটো মাংস বনি আছে। ঠিক আছে, বনা খা। এইফালে আমাৰ খানা আচলতে আমি বাহিৰত খোৱা নাই, যিহেতু ছোৱালী একদম সৰু হৈ আছে, মানে তাই বাহিৰত দৌৰি ফুৰিব লাগে। সেইকাৰণে ভাবিলোঁ চাৰিওটা মিলি আজি ঘৰতে খাম। আগতে আমাৰ গোটেই ঘৰ মিলি পেলাই খোৱা হয়, কিন্তু অকণমান চৰ্দি হৈ আছে চবৰে, সেইটো কাৰণে ভাবিলোঁ। এইফালে আছে বেঙেনা আৰু পেটু ভাজি, আৰু মাছ আছে আজি। এইফালে মায়ে বাঢ়ি আছে, চাৰিটাই মিলি পেলাই ধুনীয়াকৈ খাম। ৰাতিপুৱা গাটো ধুই আহি মেজিৰ তলত জুই দিলোঁ, আৰু আচলতে মেজি জ্বলোৱা অকণমান দেৰিয়ে হৈ গৈছে, কিয়নো যথেষ্ট নিয়ৰো পৰি আছিলে আৰু ঠাণ্ডাও হৈ আছিলে। ধনুও শুই উঠা নাই, দেউতাও শুই উঠা নাছিলে। ভাবিলোঁ ধনু আৰু দেউতা দুইজন শুই উঠক, আৰু ধনুকো দেখুৱাওঁ অকণমান মেজি কেনেকৈনো জ্বলোৱা হয়। আৰু মেজি জ্বলোৱাৰ পিছত আমি গোটেইকেইটাই অকণমান সেৱা কৰিলোঁ।
সকলোৰে মংগল কামনা কৰি আমাৰ আজি মাঘ বিহুৰ মেজি জ্বলাইছোঁ। শুন মেজি জ্বলালো দেই, তুমি নমু কৰা দেই দেহা, নমু কৰা। এতিয়া আমি খাবলৈ লৈছোঁ বিহুৰ জলপান। মই বেলেগ জলপান খাই বেয়া পাওঁ। মুড়ি লৈছোঁ, ক্ৰীম লৈছোঁ আৰু অকণমান দৈ, গুড়। বিহুৰ দিনাখন আচলতে জলপান খালেহে বিহু বিহু লাগে, কিন্তু মোৰ জলপান খোৱাৰ ইমান অভ্যাস নাই। কিন্তু এতিয়াৰ পৰা যিহেতু ছোৱালীও ডাঙৰ হৈ আহিছে, ছোৱালীকো অকণমান মানে শিকাব লাগিব চব বস্তুবিলাক। তো মই এতিয়াৰ পৰা অকণমানকৈ খাবলৈ লৈছোঁ। তো এতিয়া জলপান খাই লওঁ। আহিছে সখীহঁত, একো বস্তু পাবলৈ নাই। বিহপুৰীয়া গ'লোঁ, খাচী নাই, হাঁহ নাই, ক'তো একো নাই। কালিয়ে চব শেষ হৈ গৈছে বোলে। যেনে তেনে পাৰ এযোৰ পোৱা গ'ল। এতিয়া মা আৰু মই লাগি আছোঁ এইখিনি মানে পাখি গুচাই মেলি সোনকালে বনাব লাগে। আহি পালে সখী আৰু সখীয়নী, বহুত দিনৰ মূৰত দেখা পাইছোঁ দুইজনৰ চেহেৰা। হয় নাই বক? কিমান দিন অহা নাই, ফুৰি মেলি আহিছেগে দুইটাই। আহি পালেহি যেনে তেনে। বাটত একো অসুবিধা হোৱা নাইতো? এতিয়া ভাত খাই হৈ গ'ল। আচলতে ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ কালি ৰাতিপুৱাই, কিন্তু শেষ কৰিম বুলি ভাবি একো মানে শেষ নহয়। এতিয়া সখী আৰু সখীয়নী ভাত খাই ওলালে, এইফালে চব লুকাই গৈছে, চব এইফালে লুকাইছে। চবকে দিছোঁ, ধন ক'লে গ'লগে? এইফালে সখী বাই বাই, আকৌ আহিবা, লগ পাম বুলি আশা থাকিলে। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আচলতে এইটো ভোগালী বিহুৰ আছিলে, মানে উৰুকাৰ পৰা আৰম্ভণি একদম বিহুত শেষ। গতিকে আজিলৈ আহিছোঁ, বাই বাই।